লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ 4 নম্বৰ ধৰ্মপুৰত এক আজব ঘটনা। লালুক থানাৰ অন্তৰ্গত 4 নম্বৰ ধৰ্মপুৰৰ শ্বৰীফুল ইছলামৰ ঘৰত এক আজব ঘটনা সংঘটিত হৈছে। গৰ্ভৱতী মহিলাক মেডিকেলত লৈ যোৱাৰ পৰিৱৰ্তে ঘৰতে ডেলিভাৰী কৰাইছিল শ্বৰীফুল ইছলামৰ পৰিয়ালে। তাৰ পিছতে ৰাতিপুৱা 3 বজাত শ্বৰীফুল ইছলামৰ পত্নীৰ পুত্ৰ সন্তান জন্ম হয় বুলি জনায়। সন্তান জন্ম হোৱাৰ কিছু সময়ৰ পিছতে শ্বৰীফুলৰ পত্নীয়ে নিজৰ সন্তানক চাব খোজাত শ্বৰীফুলৰ পৰিয়ালে জনায় পুত্ৰ সন্তানটি মৃত্যু হৈছে আৰু নদীৰ কিনাৰত পুতি থৈছে বুলি জনায়। আজি জুমছেদ আলীৰ অভিযোগৰ ভিত্তিত লালুক থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত পুতি থোৱা মৃত প্ৰসূতি উদ্ধাৰ কৰে। ফাৰহা আহমেদৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ধৰ্মপুৰ 4 নম্বৰ ধৰ্মপুৰ জামছেদ আলীৰ পৰা আমি এটা খবৰ লাভ কৰোঁ যে সোণাপুৰৰ জামছেদ আলীৰ পৰা খবৰ লাভ কৰোঁ যে তেখেতৰ ছোৱালীৰ নাম জেছমিনা বেগম, যাৰ বিয়া হৈছে শ্বৰীফুল ইছলাম, 4 নম্বৰ ধৰ্মপুৰ তেখেতৰ ঘৰ। জেছমিনা প্ৰেগনেণ্ট আছিলে আৰু কালি তাইৰ 7/8/2025 তাৰিখে ডেলিভাৰী হৈছিলে। ৰাতি পুৱা 3টা বজাত ডেলিভাৰীৰ সময়ত ঘৰত জেছমিনাৰ শাহুৱেক, আপোনাৰ নামটো কি আছিলে, শ্বৰীফা, সেইখিনি সময়ত আছিলে আৰু বেলেগ কোনো মেডিকেল ষ্টাফ বা আশা কৰ্মী কোনো নাছিলে। শ্বৰীফাৰ উপস্থিতিতে জেছমিনাৰ ডেলিভাৰী হৈছিলে আৰু এটা বেবী বয়, এটা পুত্ৰ সন্তান জন্ম হৈছিলে। আৰু কমপ্লেইন জামছেদ আলীয়ে কোৱা মতে এই পুত্ৰ সন্তানটো শ্বৰীফাই মৃত বুলি কৈ পেলাই ইয়াতে ঘৰৰ ওচৰৰে নদীৰ কিনাৰত পুতি থৈছিলে। আৰু এই কথা শ্বৰীফাই জেছমিনাক পিছত জনাইছিলে যে ল'ৰাটো মৰি আছে, ল'ৰাটো ঢুকাইছে, সেইকাৰণে মই পুতি থৈ আহিছোঁ। আৰু এতিয়া জেছমিনাই আমাক সেইটো য'ত ল'ৰাটো পুতি থৈছিলে সেইটো আমাক দেখাবলৈ আমাক লৈ আহিছে। তেখেতৰ কথাৰ ভিত্তিতে আমি এতিয়া যোনটো ডেড বডি আছে আমি এইটো মাটি কৰিম। আমাৰ লগত প্ৰেজেণ্ট চাৰ্কল অফিচাৰ ছাৰ আছে, ইণ্ডিপেণ্ডেণ্ট উইটনেছ আছে, গাঁওপ্ৰধান আছে, লগতে